নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো SIP একাডেমী ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এ গ্ল'বেল লিডাৰ ইন স্কিল ডেভেলপমেণ্ট ফৰ চিলড্ৰেন ইজ কাৰেণ্টলি ছিকিং এডুকেটেড ওমেন টু জইন আৱাৰ টিম এজ কোৰ্চ ইনষ্ট্ৰাক্টৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 4 আৱাৰ ডিব্ৰুগড় চেণ্টাৰ। জব লোকেশ্যন ডিব্ৰুগড় হ'ব। উই আৰ পাৰ্টিকুলাৰলি ইণ্টাৰেষ্টেড ইন গ্ৰেজুৱেটছ উইথ এ পেশ্যন ফৰ ৱৰ্কিং উইথ চিলড্ৰেন, স্পেচিয়েলি দ'জ হু আৰ এভেইলেবল টু ৱৰ্ক অন উইকেণ্ডছ। ইণ্টাৰেষ্টেড মে প্লিজ কণ্টেক্ট আছ। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। লোকেশ্যন ডিব্ৰুগড়। জিমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 20 এপ্ৰিল তাৰিখে আৰু ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে চকেডিং নিয়েৰ কেন্দ্ৰীয় বিদ্যালয়া অপজিট DC বাংলো। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো নৰ্থ লখিমপুৰৰ জন ফাৰ্ট খ্ৰীষ্টিয়ান ইংলিছ হাইস্কুলৰ ফালৰ পৰা মুকলি হৈছে। জন ফাৰ্ট খ্ৰীষ্টিয়ান ইংলিছ হাইস্কুলৰ বাবে বিজ্ঞান বিভাগৰ এজন, পদাৰ্থ বিজ্ঞান, জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত, কলা বিভাগৰ এজন, অৰ্থনীতি, ৰাজনীতি, ইংৰাজী আৰু কম্পিউটাৰ বিভাগৰ এজন শিক্ষকৰ প্ৰয়োজন হৈছে। অৰ্হতা: বিজ্ঞান আৰু কলা শাখাৰ স্নাতকোত্তৰ লগতে BEd ডিগ্ৰী থাকিব লাগিব আৰু লাইব্ৰেৰীৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰী লাইব্ৰেৰী ছায়েন্স। কম্পিউটাৰ টিচাৰৰ বাবে স্নাতক ডিগ্ৰী PGDCA। আবেদনৰ অন্তিম তাৰিখ: ইচ্ছুক প্ৰাৰ্থীসকলে 2 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে 9435703068। এই নম্বৰটোত আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰিব পাৰিব। লগতে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো হিন্দুস্তান মাৰ্কেটিং কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। হিন্দুস্তান মাৰ্কেটিং কোম্পানী ৰিকুৱাৰ্ড। 1 নম্বৰ পষ্টটো হৈছে টেলিকলাৰ। জব লোকেশ্যন গুৱাহাটী। জব টাইপ ফুল টাইম হয়। চেলাৰী এজ পাৰ কোম্পানী নৰ্মছ। কোৱালিফিকেশ্যন গ্ৰেজুৱেট এনি ষ্ট্ৰীম। এক্সপেৰিয়েঞ্চ: ফিমেল কেণ্ডিডেটছ উইথ মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন টেলিকলিং কেন এপ্লাই। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। লগতে যিসকল কেণ্ডিডেটৰ মিনিমাম 1 বছৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডৰ ওপৰত কাম কৰা, তেখেতলোকে আবেদন কৰিব পাৰিব। কেণ্ডিডেট মাষ্ট বি ৱেল ভাৰ্ছড। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 19 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। B নম্বৰ পষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। জব লোকেশ্যন গুৱাহাটী, আছাম। জব টাইপ ফুল টাইম। চেলাৰী এজ পাৰ কোম্পানী নৰ্মছ। কোৱালিফিকেশ্যন গ্ৰেজুৱেট এনি ষ্ট্ৰীম। এক্সপেৰিয়েঞ্চ: ফিমেল কেণ্ডিডেটছ উইথ মিনিমাম 1 year এক্সপেৰিয়েঞ্চ কেন এপ্লাই। ডাটা এণ্ট্ৰি অপাৰেটৰ পষ্টটোৰ বাবেও ফিমেল কেণ্ডিডেট বিচৰা হৈছে। লগতে জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। স্কিলছ ৰিকুৱাৰ্ড: 1 নম্বৰতে দিছে এক্সপেৰিয়েঞ্চ উইথ মাইক্ৰ'ছফ্ট অফিচ। 2 নম্বৰ টাইপিং স্পীড এণ্ড একুৰেচি। 3 নম্বৰতে দিছে ফেমিলিয়াৰিটি উইথ এডমিনিষ্ট্ৰেটিভ ডিউটিজ। 4 নম্বৰতে দিছে এক্সেলেণ্ট নলেজ অফ কাৰেক্ট স্পেলিং, গ্ৰামাৰ এণ্ড পাংচুৱেশ্যন। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ডাটা এণ্ট্ৰি অপাৰেটৰ পষ্টটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 19 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব আৰু আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে মেনশ্যন কৰি দিব লাগিব, প্লিজ মেনশ্যন ইন দ্য ছাবজেক্ট লাইন ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড লোকেশ্যন গুৱাহাটী। এনেদৰে আপোনালোকে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ জবটো CEC নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। CEC নৰ্থ লখিমপুৰ, হাতীলুং নিয়েৰ মাৰুতি শ্ব'ৰুম। জব ভেকেঞ্চি পোষ্টবিলাক হৈছে 1 নম্বৰতে ছফ্টৱেৰ ফেকাল্টি, 2 নম্বৰ হাৰ্ডৱেৰ ফেকাল্টি, 3 নম্বৰ ফিমেল কাউন্সিলৰ, 4 নম্বৰ স্পকেন ইংলিছ ফেকাল্টি, 5 নম্বৰ জাৰ্নেলিজম ফেকাল্টি আৰু 6 নম্বৰ পষ্টটো হৈছে টুৰিজম ফেকাল্টি। এই পষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে 8822392058। এই নম্বৰটোত আপোনালোকে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত যোগাযোগ কৰি ল'ব। 5 নম্বৰ এচিল ইজ হায়াৰিং, উই হেভ ৰিকুৱাৰমেণ্ট ফৰ দ্য বিল' মেনশ্যন পজিশ্যন। ডেজিগনেশ্যন QS বিলিং ইঞ্জিনিয়াৰ।
কোৱালিফিকেশ্যন BTech বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ 3 to 5 years, বিল্ডিং কনষ্ট্ৰাকশ্যন এক্সপিৰিয়েঞ্চ ইজ মেণ্ডেটৰী। জব লোকেশ্যন গুৱাহাটী হয় আৰু জবটোৰ বাবে যিসকল কেণ্ডিডেটে সোনকালে জইন কৰিব পাৰিব তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইমিডিয়েট জইনাৰ্ছ আৰ হাইলি প্ৰিফাৰেবল। কোনোবা যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 20 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ ৰিকুৱাৰ্ড ৰিচিপশ্যনিষ্ট টিচাৰ স্পট ইণ্টাৰভিউ এণ্ড ইমিডিয়েট জইনিং ৱাক ইন ইণ্টাৰভিউ 18 and 19 এপ্ৰিল। ৰিচিপশ্যনিষ্ট আৰু টিচাৰ পোষ্টৰ বাবে ইণ্টাৰভিউ চলি আছে। আজি আৰু অহাকালিলৈ ইণ্টাৰভিউ হৈ থাকিব আৰু ইণ্টাৰভিউ টাইমিং দিয়া হৈছে ৰাতিপুৱা 10টা বজাৰ পৰা 1টা বজালৈকে ইণ্টাৰভিউ চলিব। কিডজি শিলপুখুৰী, সেনাপতি ৰোড, অপজিট গোস্বামী ছাৰ্ভিচ, পেট্ৰল পাম্প, গুৱাহাটী। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবকেইটাৰ বাবে তেখেতলোকে কণ্টেক্ট নম্বৰ 2টা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো নলবাৰী V-Martৰ ফালৰ পৰা মুকলি হৈছে। V-Mart নলবাৰী ইজ হায়াৰিং। ৰিটেইল ষ্ট'ৰ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিটেইল ষ্ট'ৰ মেনেজাৰ 4 hour নলবাৰী ষ্ট'ৰ্ছ। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। জব ডেছক্ৰিপশ্যন 1 নম্বৰতে দিছে ৰিটেইল ষ্ট'ৰ হেণ্ডলিং ষ্ট'ৰ মেনেজমেণ্ট। 2 নম্বৰতে দিছে শুড হেভ এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং ষ্ট'ৰ চেলছ অপাৰেশ্যনছ। 3 নম্বৰতে দিয়া হৈছে পিপুল মেনেজমেণ্ট, ইনভেণ্টৰী মেনেজমেণ্ট। 4 নম্বৰতে দিছে মাৰ্কেটিং BTL এক্টিভিটিছ আৰু 5 নম্বৰতে দিছে ষ্ট্ৰং ইন এনালাইটিক্স বিজনেছ নলেজ। এইখিনি জব ডেছক্ৰিপশ্যন হ'ব। ৰিকুৱাৰ্ড কেণ্ডিডেট প্ৰফাইল মিনিমাম এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড 5 years ইন ফেশ্বন ৰিটেইল অনলি ফ্ৰম লাৰ্জ ফৰ্মেট ফেশ্বন ৰিটেইল। গুড ইন কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেবল। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। মাষ্ট বি গ্ৰেজুৱেট। উইলিং টু ৰিল'কেট। ইমিডিয়েট জইনাৰ্ছ। এপিৰিয়েল এক্সপিৰিয়েঞ্চ ইজ মেণ্ডেটৰী। নোট কেণ্ডিডেটছ উইথ ৰিলেভেণ্ট প্ৰফাইলছ উইল অনলি গেট এ ৰেছপন্স। ইচ্ছুক আৰু ইলিজিবল প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 21 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো গ্ৰীণ মাইনৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ মাইনৰ শাখা বিস্তাৰৰ বাবে 200 জন যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰালৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল দৰমহা দিয়া হ'ব। দৰমহা উচ্চ পৰ্যায়ৰ আৰু জইনিং, থকা খোৱা আৰু মেডিকেল সকলোবিলাক ফ্ৰীকৈ হ'ব। আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জববোৰৰ বাবে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638538461। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো ড্ৰাইভাৰৰ জব হয়। ড্ৰাইভাৰৰ আৱশ্যক হৈছে গুৱাহাটীৰ স্কুলৰ বাবে নুনমাটি, নাৰেংগী আৰু বেহাৰবাৰী, নালাপাৰা আদি ঠাইৰ পৰা অভিজ্ঞ ড্ৰাইভাৰৰ প্ৰয়োজন হৈছে আৰু জবটোৰ বাবে নাইট ডিউটি নাথাকিব, আপোনালোকে অকল ডে টাইমত ডিউটি কৰিব লাগিব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ বাবে তেখেতলোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে 8638708182 আৰু 9706389454। এই নাম্বাৰকেইটাত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।